আজি আমাৰ প্ৰথমটো প্ৰশ্ন হৈছে, পৃথিৱীৰ আটাইতকৈ দীঘল মহাদেশীয় পৰ্বতমালা কোনটো? শুদ্ধটোতো হৈছে এণ্ডিছ। আফ্ৰিকাৰ সৰ্বোচ্চ শৃংগ মাউণ্ট কিলিমাঞ্জাৰো ক'ত অৱস্থিত? শুদ্ধটোতো হৈছে তানজেনিয়া। কোনটো পৰ্বতমালাই ইউৰোপক এছিয়াৰ পৰা পৃথক কৰিছে? শুদ্ধটোতো হৈছে উৰাল। কেটু শৃংগ কোনটো পৰ্বতমালাৰ অংশ? ৰাইট এনচাৰটো হৈছে কাৰাকোৰাম। ইয়াৰে কোনটো বিখ্যাত ফল্ট মাউণ্টেন? ৰাইট এনচাৰটো হৈছে হিমালয়। কোনটো পাছে শ্ৰীনগৰক লেহলৈ সংযোগ কৰে? শুদ্ধটোতো হৈছে জজিলা। খাইবাৰ পাছে কোন দুখন দেশক সংযোগ কৰে? ৰাইট এনচাৰটো হৈছে পাকিস্তান এণ্ড আফগানিস্তান। নাথুলা পাছ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধটোতো হৈছে ছিকিম। বুলান পাছ কোনটো পৰ্বতমালাত অৱস্থিত? ৰাইট এনচাৰটো হৈছে তবাকাকৰ। পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনখন? শুদ্ধটোতো হৈছে নীল নদী। কোনখন নদীৰ ওপৰত থ্ৰী গৰ্গেছ ডেম নিৰ্মাণ কৰা হৈছে? শুদ্ধটোতো হৈছে য়েংছ। কোনখন নদীক দানুবে অফ দি ইষ্ট বুলি জনা যায়? ৰাইট এনচাৰটো হৈছে মেকং। কোনখন নদীয়ে বিষুৱ ৰেখা দুবাৰ পাৰ হয়? শুদ্ধটোতো হৈছে কংগো। বাগদাদ চহৰখন কোনখন নদীৰ পাৰত অৱস্থিত? শুদ্ধটোতো হৈছে টিগ্ৰিজ। পৃথিৱীৰ আটাইতকৈ গভীৰ মিঠা পানীৰ হ্ৰদ কোনটো? শুদ্ধটোতো হৈছে লেক বৈকাল। ডেড চি কোন দুখন দেশৰ মাজত অৱস্থিত? শুদ্ধটোতো হৈছে জৰ্ডান এণ্ড ইজৰাইল। গ্ৰেট লেকবোৰৰ ভিতৰত কোনটো সম্পূৰ্ণৰূপে আমেৰিকাৰ ভিতৰত আছে? ৰাইট এনচাৰটো হৈছে লেক মিচিগান। জিব্ৰাল্টাৰ জলদ্বীপে আটলাণ্টিক মহাসাগৰক কাৰ সৈতে সংযোগ কৰে? শুদ্ধটোতো হৈছে মেডিটেৰিয়ান চি। কোনখন মাটি ৰেগুৰ মাটি বুলিও কোৱা হয়? শুদ্ধটোতো হৈছে ব্লেক। হালধীয়া বিপ্লৱৰ সৈতে জড়িত শুদ্ধটোতো হৈছে অইল চিডছ। ভাৰতৰ কোনখন ৰাজ্যত মৰাপাটৰ উৎপাদন সৰ্বাধিক? শুদ্ধটোতো হৈছে ৱেষ্ট বেংগল। অপাৰেশ্যন ফ্লাড কিহৰ সৈতে জড়িত? শুদ্ধটোতো হৈছে মিল্ক। ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ কোনটো? ৰাইট এনচাৰটো হৈছে ডিগবৈ। জহৰীয়া এণ্ড ৰাণীগঞ্জ কিহৰ বাবে বিখ্যাত? ৰাইট এনচাৰটো হৈছে কল। কোনখন ৰাজ্যত কপাহৰ উৎপাদন সৰ্বাধিক? ৰাইট এনচাৰটো হৈছে গুজৰাট। গল্ডেন ফাইবাৰ কি? শুদ্ধটোতো হৈছে জুট। কোনটো অঞ্চলক ভাৰতৰ ৰোহৰ বুলি জনা যায়? শুদ্ধটোতো হৈছে ছটা নাগপুৰ। ৰাজস্থানৰ খেত্ৰী কিহৰ বাবে বিখ্যাত? ৰাইট এনচাৰটো হৈছে কপাৰ। কোনটো শস্যৰ বৃদ্ধিৰ বাবে ষ্টেটমেণ্ট ৱাটাৰ প্ৰয়োজন হয়? শুদ্ধটোতো হৈছে ৰাইচ। পিংক ৰিভলিউচন মানে কি? শুদ্ধটোতো হৈছে প্ৰাউন্স এণ্ড অনিয়নছ। কোনখন ৰাজ্যই কফিৰ সৰ্বাধিক উৎপাদন কৰে? শুদ্ধটোতো হৈছে কৰ্ণাটকা। কোনটো খাৰিফ শস্য? ৰাইট এনচাৰটো হৈছে মাইজ। লিচিং প্ৰক্ৰিয়াৰ দ্বাৰা কোনখন মাটি গঠন হয়? শুদ্ধটোতো হৈছে লেটেৰাইট। চেণ্ট্ৰেল এৰাইজন ৰিচাৰ্চ ইনষ্টিটিউট গৱেষণা প্ৰতিষ্ঠা ক'ত অৱস্থিত? শুদ্ধটোতো হৈছে যোধপুৰ। কোনখন ৰাজ্যত সৰ্বাধিক কেশৰৰ উৎপাদন হয়? শুদ্ধটোতো হৈছে জম্মু এণ্ড কাশ্মীৰ। বক্সকাইটৰ সৰ্বাধিক উৎপাদন ক'ত হয়? শুদ্ধটোতো হৈছে উৰিষ্যা। এমপিৰ পান্না কিহৰ বাবে বিখ্যাত? শুদ্ধটোতো হৈছে ডায়মণ্ড। দি চিলভাৰ ফাইবাৰ ৰেভলিউচন ইজ ফৰ? ৰাইট এনচাৰটো হৈছে কটন। ভাৰতৰ চুগাৰ বাল বুলি কোনখন ৰাজ্যক জনা যায়? শুদ্ধটোতো হৈছে ইউপি। কোনটো শস্যক বগা সোণ বুলি জনা যায়? শুদ্ধটোতো হৈছে কটন। নাৰোৰা পাৰমাণৱিক শক্তি কেন্দ্ৰ ক'ত অৱস্থিত?
শুদ্ধ উত্তৰটো হৈছে ইউপি। চাহ খেতিৰ বাবে কোনবোৰ মাটি উত্তম? শুদ্ধ উত্তৰটো হৈছে লেটেৰাইট। নীলা বিপ্লৱ কিহৰ সৈতে জড়িত? শুদ্ধ উত্তৰটো হৈছে ফিছ। কাঁচ উদ্যোগত কোনটো খনিজ ব্যৱহাৰ কৰা হয়? ৰাইট এনচাৰটো হৈছে কোৱাৰ্টাৰ্ছ। উৎপাদনকাৰী ৰাজ্য কোনখন? শুদ্ধ উত্তৰটো হৈছে কেৰেলা। কোনবোৰ মাটিত আইৰণ আৰু এলুমিনিয়াম প্ৰচুৰ পৰিমাণে থাকে? শুদ্ধ উত্তৰটো হৈছে লেটেৰাইট। চয়াবিনৰ সৰ্বাধিক উৎপাদন ক'ত হয়? শুদ্ধ উত্তৰটো হৈছে MP। কোনখন চহৰ দক্ষিণ ভাৰতৰ মানচেষ্টাৰ বুলি জনা যায়? ৰাইট এনচাৰটো হৈছে কয়ম্বাটুৰ। তৰাপুৰ ভাৰতৰ প্ৰথম কি আছিল? শুদ্ধ উত্তৰটো হৈছে নিউক্লিয়াৰ ষ্টেচন। কেৱল ভাৰততে কোন ধৰণৰ ৰেচম উৎপাদন কৰা হয়? শুদ্ধ উত্তৰটো হৈছে মুগা।